নমস্কাৰ জনাইছোঁ। আমাৰ অসম ৰাজ্যিক বৰাই সমাজ কেন্দ্ৰীয় কমিটিৰ চতুৰ্থ ত্ৰিবাৰ্ষিক অধিৱেশন অহা আমাৰ 26 আৰু 25 অক্টোবৰ তাৰিখে আমি ধাৰ্য কৰিছোঁ। তাৰে আমি আজি প্ৰথম কাৰ্যসূচী আমাৰ লাই খুঁটা স্থাপন কৰিলোঁ। গতিকে ইয়াৰ পৰাই আমি অসমবাসী বৰাই সমাজক কুটুম নাৰায়ণক আমি আহ্বান জনাওঁ যাতে এই দুদিনীয়া কাৰ্যসূচীত যাতে তেওঁলোকে বিভিন্ন চুকে কোণৰ পৰা আহি সহায় সহযোগ আৰু এইখন সাফল্যমণ্ডিত কৰি তুলিবৰ কাৰণে ইয়াৰ পৰাই আহ্বান জনাই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ এই লাই খুঁটা আজি প্ৰথম কাৰ্যসূচীত আমাৰ কেন্দ্ৰীয় কমিটিৰ উপদেষ্টা সন্মানীয় আনন্দ বৰাইক আছিলে আমাৰ তিনিচুকীয়া জিলাৰ কাৰ্যকৰী সভাপতি জিতেন্দ্ৰ বৰাইক ডাঙৰীয়া আছিলে। আমাৰ কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা লক্ষণ বৰাইক দেৱ আছিলে। কেন্দ্ৰীয় কমিটিৰ উপদেষ্টা চৈত্যানন্দ বৰাইক দেৱ আমাৰ এই লাই খুঁটা স্থাপনত অংশগ্ৰহণ কৰিছিলে। লগতে আমাৰ কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সম্পাদক বিতুপন বৰাইক ডাঙৰীয়া আমাৰ এই লাই খুঁটা স্থাপনত কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। আৰু আমাৰ এই ঘাটোৱাৰ সমাজৰ আমাৰ কিষণ ঘাটোৱাৰ আমাৰ এই লাই খুঁটা স্থাপনত তেখেতে অংশগ্ৰহণ কৰিলে। আৰু আমাৰ সেউজ সংঘৰ যি সভাপতি সম্পাদক আছিলে তেখেতলোকে আছিলে। আৰু ইয়াত যি মাঝি সমাজৰ মুৰ্মুদা আছিলে তেখেতেও আমাৰ এই লাই খুঁটাত অংশগ্ৰহণ কৰিলে। ইয়াৰ আমাৰ যিখিনি VTPৰ দুটা ছাইডৰ সভাপতি সম্পাদকসকল আছিলে তেওঁলোকো এই লাই খুঁটা অনুষ্ঠানটোত অংশগ্ৰহণ কৰিলে। যিসকল আমাৰ এই ইয়াত ওতঃপ্ৰোতভাৱে তিলৈ গ্ৰাম্য বজাৰত ওচৰত সামাজিক মাধ্যমত যিখিনি মানুহ সদায় যোগদান কৰি আহিছে তেওঁলোকক সকলোকে আমি নিমন্ত্ৰণ জনাইছিলোঁ। আৰু তেওঁলোকে আহিছে আজি আৰু আমাক উৎসাহিত কৰিছে। আৰু তেখেতলোকৰ পৰা যি সহায় সহযোগ পাইছোঁ তেওঁলোককো আমি অসম ৰাজ্যিক বৰাই সমাজৰ উদযাপন সমিতিৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। অসম ৰাজ্যিক বৰাই সমাজ ডিব্ৰুগড় জিলা সমিতি, তিনিচুকীয়া জিলা সমিতি আৰু মৰাণ শাখা সমিতিৰ উদ্যোগত অহা ইংৰাজী 25 আৰু 26 অক্টোবৰ তাৰিখে তিলৈ নগৰ গ্ৰাম্য বজাৰ প্ৰেক্ষাগৃহ প্ৰাংগণত অসম ৰাজ্যিক বৰাই সমাজ কেন্দ্ৰীয় সমিতিৰ চতুৰ্দশ ত্ৰিবাৰ্ষিক কেন্দ্ৰীয় অধিৱেশন উদযাপন আমি কৰিবলৈ গৈ আছোঁ। আৰু আজি এই অধিৱেশনৰে আমি লাই খুঁটা স্থাপন কৰিছোঁ। আমাৰ বিস্তৃত কাৰ্যসূচী আছে। বিশেষকৈ অসম ৰাজ্যিক বৰাই সমাজ এটা সামাজিক অনুষ্ঠান। অসমত বসবাস কৰা আমাৰ চাহ জনগোষ্ঠীৰ ভিতৰৰে অন্যতম বৰাইসকলক সামাজিকভাৱে, শৈক্ষিকভাৱে, অৰ্থনৈতিকভাৱে আগবঢ়াই লৈ যোৱা মহান লক্ষ্যৰ উদ্দেশ্য আগত ৰাখি অসম ৰাজ্যিক বৰাই সমাজ প্ৰতিষ্ঠা হৈছে। আৰু আমাৰ সমাজখনত থকা যি কৌটিকলীয়া অন্ধবিশ্বাস সেই অন্ধবিশ্বাস দূৰ কৰি আধুনিক ধ্যান ধাৰণাৰে বৰ্তমান যুগৰ লগত খাপ খুৱাই আমাৰ সমাজখনক আগবঢ়াই লৈ যোৱাটোৱে আমাৰ মূল লক্ষ্য আৰু উদ্দেশ্য। আৰু সামাজিক অনুষ্ঠান এটাৰ নিশ্চয় মাজে মাজে অধিৱেশন হয়। আমাৰ এইবাৰ চতুৰ্দশ ত্ৰিবাৰ্ষিক অধিৱেশন। আমাৰ বৰাক আৰু ব্ৰহ্মপুত্ৰ উপত্যকা মিলাই আমাৰ মুঠতে 17খন জিলাৰ প্ৰতিনিধি ইয়াত উপস্থিত থাকিব। আমাৰ সৰ্বভাৰতীয় পৰ্যায়ৰ বৰাই সমাজ সংগঠনৰ ভালেকেইজন বিষয়ববী আহিব। আমাৰ স্থানীয় বিধায়ক, মন্ত্ৰী, সাংসদ, আমাৰ জাতীয় সংগঠনসমূহৰ সভাপতি সম্পাদক আমি সকলোকে নিমন্ত্ৰণ কৰিম। আমাৰ হাতত সময় কম আছে। আমি বিশেষকৈ আমাৰ এই অধিৱেশনখনি সাফল্যমণ্ডিত কৰাৰ ক্ষেত্ৰত আমাৰ মৰাণ অঞ্চলৰ আমাৰ বৃহত্তৰ এই মৰাণ অঞ্চলৰ ৰাইজৰ আমি সহযোগিতা আমি কামনা কৰিছোঁ। আৰু লগতে
স্থানীয় ৰাইজৰ আমি সহযোগিতা কামনা কৰিছোঁ আৰু আশা ৰাখিছোঁ যে আমাৰ অনুষ্ঠানভাগি সুকলমে অনুষ্ঠিত হ'ব। ধন্যবাদ, নমস্কাৰ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।